আজি আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আমাৰ বাস্তুশাস্ত্ৰ মতে আমাৰ যদি দক্ষিণ ফালৰ দিশটো আমাৰ যদি তাতে আমাৰ ডিফেক্টছ থাকে, তেতিয়াহ'লে আমাৰ ঘৰখনত কেনেকুৱা ধৰণৰ প্ৰভাৱ বা প্ৰব্লেম ক্ৰিয়েট হ'ব পাৰে। এক নম্বৰ প্ৰব্লেম হৈছে যে আমাৰ ব্যৱসায় যিসকল আছে, যিসকলে ব্যৱসায় কৰে, তেওঁলোকৰ ব্যৱসায়ত যথেষ্ট লোকচান হোৱা দেখা যায়। ছেকেণ্ডাৰী হৈ গ'ল ল'ৰা ছোৱালী যিসকল আছে, ছাত্ৰ ছাত্ৰী যিসকল আছে, তেওঁলোকে পঢ়া শুনাত তেওঁলোকৰ মন একেবাৰে নবহে, পঢ়া শুনাত তেওঁলোক অমনোযোগী হোৱা দেখা যায়। আৰু যিসকল চাকৰি কৰি থকা লোক আছে বা যিসকলে চাকৰি বা প্ৰমোচনৰ কাৰণে যিসকলে চেষ্টা কৰি আছে, তেওঁলোকৰ কেতিয়াও প্ৰমোচন নহয় বা প্ৰমোচনত বিলম্ব হয়, তেওঁলোকৰ ষ্টেগনেশ্যন আহি যায়, স্থিৰতা আহি যায়, আৰু লগতে তেওঁলোকে পাবলগীয়া ইনক্ৰিমেণ্ট সেয়াও তেওঁলোকে নাপায়। গতিকে এইকেইটা পইণ্ট আমাৰ দক্ষিণ ফালৰ যদি আমাৰ বাস্তুৰ তেনেকুৱা কিবা ডিফেক্টছ থাকে, তেতিয়াহ'লে এনেকুৱা ধৰণৰ আমাৰ ঘৰখনত প্ৰব্লেম ক্ৰিয়েট হ'ব পাৰে। লগতে আমাৰ ঘৰখনত সঘনাই আমাৰ পৰিয়ালৰ লোকৰ মাজত, ভাই ককাইৰ মাজত বা আমাৰ পতি পত্নীৰ মাজত সঘনাই আমাৰ হাই কাজিয়া হৈ থাকে। গতিকে এইখিনি আমাৰ দক্ষিণ ফালৰ দিশৰ পৰা আমাৰ বাস্তুশাস্ত্ৰ মতে যদি কিবা ডিফেক্টছ থাকে, তেতিয়াহ'লে এইখিনি আমাৰ ঘৰখনত প্ৰব্লেম সঘনাই ক্ৰিয়েট হৈ থাকে। গতিকে এই যে আমাৰ ঘৰখনত সঘনাই আমাৰ এই প্ৰব্লেমবিলাক ক্ৰিয়েট হৈ থাকে, ইয়াৰ একচুৱেলি আমাৰ কাৰণ কি ডিফেক্টছ থাকিলে ঘৰখনত আমাৰ দক্ষিণ ফালে আমাৰ কেনেকুৱা ধৰণৰ ডিফেক্টছ আমাৰ যদি থাকে, আমাৰ এনেকুৱা ধৰণৰ প্ৰব্লেমছবিলাক বাস্তুশাস্ত্ৰত ক্ৰিয়েট হৈ থাকে। নম্বৰ 1, আমাৰ যদি দক্ষিণ ফালে পানীৰ উৎস থাকে, মানে ধৰক ছাপ'জ বৰৱেল আছে বা আপোনাৰ তাতে কুঁৱা আছে, তাতে আপোনাৰ দমকল আছে, অৰ্থাৎ দমকল বা টিউবৱেল আছে, তাতে চুইমিং পুল আছে বা পুখুৰী আছে। যদি পানীৰ উৎস যদি আপোনাৰ ঘৰৰ দক্ষিণ ফালে থাকে, তেতিয়াহ'লে আপোনাৰ ঘৰত এনেকুৱা ধৰণৰ প্ৰব্লেমছবিলাক আপোনাৰ সঘনাই ক্ৰিয়েট হৈ থাকিব। ছেকেণ্ডাৰী হৈ গ'ল আমাৰ দক্ষিণ ফালে যদি আমাৰ বহুত উত্তৰ ফালতকৈ দক্ষিণ ফালে যদি আমাৰ মুকলি ঠাই বেছি আছে, মুকলি ঠাই বেছি থাকিলেও এনেকুৱা ধৰণৰ প্ৰব্লেম আমাৰ আহিব, বা আমাৰ দক্ষিণ ফালৰ ৰাস্তাটো যথেষ্ট বহল, তেতিয়াহ'লেও এনেকুৱা ধৰণৰ প্ৰব্লেম আমাৰ আহিব পাৰে। আৰু লগতে আমাৰ যোনটো যি আমাৰ ফ্ল'ৰ আছে, ফ্ল'ৰ আমাৰ দক্ষিণ ফালৰ ফ্ল'ৰ যদি উত্তৰ ফালৰ ফ্ল'ৰতকৈ ডাউন হয়, তেতিয়াহ'লেও আমাৰ এনেকুৱা ধৰণৰ প্ৰব্লেম আমাৰ ঘৰখনত সঘনাই ক্ৰিয়েট হৈ থাকিব। লগতে আমাৰ ড্ৰয়িং ৰুম যদি আমাৰ দক্ষিণ ফালে থাকে, বা ল'ৰা ছোৱালী পঢ়া শুনাৰ যদি ষ্টাডি ৰুম দক্ষিণ ফালে থাকে, তেতিয়াহ'লে এনেকুৱা ধৰণৰ প্ৰব্লেমছবিলাক আমাৰ সঘনাই হৈ থাকিব। আৰু লগতে উত্তৰ ফালৰ আমাৰ ডাইৰেকশ্যনতকৈ দক্ষিণ ফালে যদি আমাৰ বেছিকৈ আমাৰ খিৰিকী বা আমাৰ দৰ্জা বা খিৰিকী আমাৰ যদি বেছিকৈ থাকে, তেতিয়াহ'লেও আমাৰ এনেকুৱা ধৰণৰ প্ৰব্লেম আমাৰ ক্ৰিয়েট হৈ থাকিব। লগতে দক্ষিণ ফালে যদি আমাৰ মিৰৰ থাকে, দক্ষিণ ফালে মিৰৰ যদি থাকে, তেতিয়াহ'লেও আমাৰ এনেকুৱা ধৰণৰ প্ৰব্লেমছবিলাক ক্ৰিয়েট হৈ থাকিব। গতিকে আপোনালোকে চাব যাতে আপোনালোকৰ দক্ষিণ ফালে আপোনালোকৰ কেনেকুৱা ধৰণৰ প্ৰব্লেম আপোনাৰ ধৰক আছে, কেনেকুৱা ধৰণৰ ডিফেক্টছ আছে। গতিকে সেই ডিফেক্টছবিলাক আপোনালোকে চাব। আৰু এটা কথা, তাত যদি আপোনাৰ দক্ষিণ ফালে আৰু এটা কথা চাব যে তাতে নীলা ৰং যাতে আপোনাৰ নাথাকে। যদি নীলা বা ব্লু কালাৰ আপোনালোকৰ সেইফালে থাকে, তেতিয়াও এনেকুৱা ধৰণৰ প্ৰব্লেম আমাৰ হৈ থাকিব পাৰে। গতিকে দক্ষিণ ফালৰ এই যি ডিফেক্টছবিলাক আছে, আপোনালোকে চাব। যদি এনেকুৱা ধৰণৰ ডিফেক্টছ আছে, আপোনালোকে ৰিমেডি কৰিব, বা সেইখিনি যিমান দূৰ পাৰে আপোনালোকে মানে কম কৰিবলৈ চেষ্টা কৰিব। গতিকে এইখিনি আজি আমাৰ দক্ষিণ ফালৰ ডাইৰেকশ্যনৰ পৰা হ'ব লগা আমাৰ অসুবিধা, আমাৰ ঘৰখনত হ'বলগীয়া আমাৰ প্ৰব্লেমছ। গতিকে আপোনালোকে এই মোৰ যি আপোনাৰ দক্ষিণ ফালৰ যি মই আজি আলোচনা কৰিলোঁ, এই বিষয়ে আপোনালোকে এবাৰ ভালকৈ ঘৰখন আপোনালোকে চাব, যাতে এই যিবিলাক আপোনাৰ ডিফেক্টছ আছে, এই ডিফেক্টছবিলাক আপোনালোকে দূৰ কৰিবলৈ চেষ্টা কৰিব। তো আজিলৈ আহোঁ।